নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰ অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি কথা পাতিম আহঁত গছৰ এনেকুৱা এটা উপায়ৰ বিষয়ে, যিটো উপায় যদি আপোনালোকে আপোনালোকৰ জীৱনত অৱলম্বন কৰিবলৈ লয়, তেতিয়াহ'লে আপোনালোকৰ জীৱন সুখে সমৃদ্ধিৰে ভৰপূৰ হৈ পৰিব। লগতে টকা পইচা আদিৰে আপোনালোকৰ ঘৰ সদায় নদন বদন হৈ থাকিব। তো বন্ধু বান্ধৱীসকল, দেৰি নকৰোঁ, উপায়টোৰ বিষয়ে কওঁ। তাৰ আগতে বন্ধু বান্ধৱীসকল, সাধাৰণ অনুৰোধ যাতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লয় আৰু কাষত থকা ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিয়ে। আৰু ভিডিঅ'ৰ শেষত যদি মোৰ ভিডিঅ'টো ভাল লাগে, তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নিশ্চয় নাপাহৰিব বন্ধুসকল। বন্ধুসকল, আহঁত হিন্দু ধৰ্মীয় শাস্ত্ৰ অনুসৰি আৰু হিন্দু ধৰ্মৰ অনুসৰি আহঁত এডাল বহুত পবিত্ৰ গছ। বিষ্ণু পুৰাণ অনুসৰি বন্ধুসকল, আহঁত গছত ভগৱান বিষ্ণু, ভগৱান ব্ৰহ্মা আৰু ভগৱান মহেশ্বৰ অৰ্থাৎ শিৱ তিনিও একেলগে বাস কৰে। বন্ধুসকল, শাস্ত্ৰ অনুসৰি আহঁতৰ গছত শনিবাৰ আৰু মঙলবাৰে গাখীৰ, পানী আৰু গুড় মিহলাই অৰ্পিত কৰিব লাগে। এনেকুৱা কৰিলে কি হয়, গ্ৰহদোষ শান্ত হয়, লগতে গ্ৰহ নিজৰ অনুকূল হৈ পৰে, আৰু লগতে নিজৰ যি পিতৃ, ঠিক আছে, নিজৰ পিতৃও নিজৰ অনুকূল হৈ পৰে, আৰু লগতে দেৱতাসকলো আপোনাৰ ওপৰত খুব প্ৰসন্ন হৈ পৰে। আৰু যিবিলাক কাৰণৰ ফলত বা যিবিলাক কাৰণৰ কাৰণে আপোনাৰ ভাগ্যই আপোনাৰ লগ দিয়া নাই বা ভাগ্য আপোনাৰ লগত নাই, তেনেকুৱা কাৰণবিলাকো দূৰ হৈ যায়। কাৰণ দেৱকৃপা যদি আপুনি লাভ কৰে, সকলো সম্ভৱ হৈ পৰে। আৰু তাৰপিছত কি হয়, আপোনাৰ জীৱনত উন্নতিৰ পথ খোল খায়। ঠিক আছে। ব্ৰহ্মপুৰাণৰ মতে কোৱা হৈছে, শনিবাৰৰ দিনা মাত্ৰ যদি আপুনি আহঁত গছডাল মাত্ৰ যদি আপুনি স্পৰ্শ মাত্ৰ কৰে, তেতিয়াহ'লেও আপোনাৰ বিভিন্ন ধৰণৰ গ্ৰহদোষ দূৰ হৈ যায়, আপোনাৰ জীৱনৰ সমস্ত বাধা আঁতৰি যায়, আৰু শনি গ্ৰহৰ কেতিয়াও কুদৃষ্টি আপোনাৰ ওপৰত নপৰে। অৰ্থাৎ শনিৰ কুদৃষ্টিৰ পৰা আপুনি সদায় ৰক্ষা পৰিব। ঠিক আছে বন্ধুসকল। তো বন্ধুসকল, আজি ক'লোঁ জীৱনত সুখ সমৃদ্ধিৰ কাৰণে আহঁত গছৰ লগত জড়িত এটা উপায়টো আপোনালোকে নিজৰ জীৱনত অৱলম্বন কৰি চাব, খুব ভাল ফল পাব। আৰু বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিল, তেতিয়াহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু লগতে বন্ধুসকল, চেনেল ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিবলৈও নাপাহৰিব। তো আজিলৈকে ইমানেই, ধন্যবাদ।